সুপ্ৰভাত, ৱেলকাম টু ডে 2 অফ 100 Days Heart Challenge। পোনপ্ৰথমে গৰম পানী খাই অলপ সময় মেডিটেশ্যন কৰি ফ্ৰী হেণ্ড এক্সাৰচাইজ অলপ কৰিলোঁ। তাতে গা পা ধুই আজি যিহেতু মঙ্গলবাৰ আছিল, সেইবাবে ঘৰত পূজা দি হনুমান মন্দিৰলৈ গৈছিলোঁ। ইয়াৰ পিছতে অলপ সময় খোজকাঢ়িলোঁ আৰু অলপ সময় দৌৰ মাৰিলোঁ। ঘৰলৈ উভতি আহি ব্ৰেকফাষ্ট কৰি স্কুললৈ যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰাতঃসভাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক আজি কিছুমান নতুন কাৰ্যকলাপ কৰিবলৈ দিলোঁ। বিদ্যালয়ৰ ছুটিৰ পিছত বিশেষ কাৰণত আজি মৰাণ যাবলগীয়া হৈছিল আৰু মৰাণত বিকি ছাৰক লগ পালোঁ। ডিব্ৰুগড়লৈ উভতি আহোঁতে প্ৰায় 5 মান বাজিছিল। ঘৰত উভতি আহি সন্ধিয়া পূজাৰ পিছত ভগৱত গীতা পাঠ কৰোঁ আৰু আজি শিকিলোঁ যে শ্ৰেষ্ঠ পুৰুষে যি আচৰণ বা কাম কৰে, সাধাৰণ শ্ৰেণীৰ প্ৰজায়েও সেই একেধৰণৰ আচৰণ বা কাম কৰে। অৰ্থাৎ শ্ৰেষ্ঠ পুৰুষে সমাজত উদাহৰণ প্ৰস্তুত কৰে আৰু সমগ্ৰ মানৱ সমুদায়ে তেখেতক অনুকৰণ কৰে। অধ্যায় 3 আৰু শ্লোক নম্বৰ 21। ইয়াৰ পিছতে অলপ সময় যোগাভ্যাস কৰি সোনকালে ৰাতিৰ আহাৰ খাই শুই থাকোঁ। এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।